স্বাগতম জনাইছোঁ এইটো ভিডিঅ'ত। আমি আলোচনা কৰিম ক্লাছ 9-ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 7, যাৰ নাম হৈছে সময়। তো চোৱা, সময় যে এই চেপ্টাৰটোৰ আমি গোটেই পাঠভিত্তিক প্ৰশ্নৰ লগতে আমি অতিৰিক্ত প্ৰশ্ন কেইটামান আলোচনা কৰিম, যাতে তোমালোকে পৰীক্ষা যাতে গোটেইখিনি বস্তু তুমি যাতে লিখি আহিব পাৰা। ঠিক আছে? তো এই গোটেই ভিডিঅ'টো চালে তুমি এই সময় চেপ্টাৰৰ পৰা যেনেকুৱা ধৰণৰ কুৱেশ্যন নাহক কিয় তুমি লিখি আহিব পাৰিবা। তো চোৱা, ইয়াতে পোনপ্ৰথমে ভাৱ বিষয়ক প্ৰশ্ন কেইটামান দিয়া আছে, অনুশীলনী তোমালোকে চাব পাৰা। তাতে চাবা, প্ৰথমে কি কৈছে, চমু উত্তৰ দিয়া। সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? যে সময়ক নৌৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবোৰ কি কি? সময়ৰ ডাঙৰ ভাগবোৰ হৈছে যুগ, কল্প আৰু শতাব্দী। সময়ৰ দণ্ড পল অনুপলক কি বোলে? সময়ৰ দণ্ড পল অনুপলক সময়ৰ সৰু সৰু ভাগৰ ভগ্নাংশ বোলা হয়। ডাঙৰ ভাগ কি? যুগ, কল্প আৰু শতাব্দী। আৰু সৰু ভাগ কি? দণ্ড পল অনুপল। সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। এতিয়া তাৎপৰ্য ব্যাখ্যা কৰা। এলেহুৱাৰ দিন নাযায় নোপোৱাই। ইয়াৰ অৰ্থ কি? যে কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। কামৰ মাজেৰে প্ৰকৃত সময় জোখ পাব পাৰি, কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই বাবে তেওঁলোকৰ অফুৰন্ত সময়, তেওঁলোকৰ দিন নাযায় ৰাতি নোপোৱাই, কিন্তু কৰ্মৰ ব্যস্ত মানুহৰ চকুৰ পচৰতে দিনটো পাৰ হৈ যায়। তো তুমি চাবা, যেতিয়া পৰীক্ষা তুমি গোটেই প্ৰশ্নৰ উত্তৰ জানা, তেতিয়া তুমি সময় নাপাবা লিখোতে, যে চাবা যে লিখোতে লিখোতে বেল মাৰি দিলে। কিন্তু যদি তুমি একো নাজানা, তেতিয়া চাবা তুমি পৰীক্ষা হলত কিমানটা মকৰাৰ জাল আছে, কিমানটা বেঞ্চ আছে, বৰ্ডত কি লিখা আছে বা ৱালত কি লিখা আছে, এই চব বস্তু তুমি নটিচ কৰিব পাৰিবা। কাৰণ তেতিয়া তোমাৰ তাত বহুত সময় থাকে। তোমাৰ তেতিয়া এনেকুৱা লাগে যে বেল নিদিয়ে কিয়, এনেকুৱা লাগে যে টিচাৰে আমাক ফটাফট কপিখিনি ছাবমিট কৰি লওক। হয়নে নহয়? কমেণ্ট কৰি মোক জনাবা। ঠিক আছে? আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া চোৱা, নেক্সট নাম্বাৰ ঘৰত কি কৈছে? মানুহৰ এক কল্পই ব্ৰহ্মৰ এদিন। যে মানুহৰ এক কল্পই ব্ৰহ্মৰ এদিন। যে ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। যে কৰ্মী লোকৰ মনত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে। মানে গোটেই দিনটো কাম কৰিলে পটককৈ দিনটো পাৰ হৈ যোৱা যেন লাগে। এই কাৰণে বোধ কৰোঁ যে মানুহ এবছৰতে দেৱতাৰ এদিন বুলি কোৱা হয়। যে মানুহৰ এক কল্প বা 1000 যুগ ব্ৰহ্মৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিবলগীয়া হৈছে, সেই কথা মানুহৰ কল্পনাৰ অতীত বা কল্পনাৰ বাহিৰত। ব্ৰহ্মই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতি কামৰ তুলনাৰ যথাৰ্থ 1000 যুগৰ কাম হৈ উঠে। মানুহৰ এনে কল্পই ব্ৰহ্মৰ এদিন আৰু এৰাতিৰ এয়াই অৰ্থ এয়াই। তাৰপিছত কি কৈছে? 9 নম্বৰত, কৰ্মৰ মাজেৰে সময়ৰ গতি ধৰিব পাৰি। যে কামৰ মাজেদি সময়ৰ গতি নিৰ্ধাৰণ কৰিব পাৰি। যে কামৰ ব্যস্ত মানুহৰ দিনটোৰ চকুৰ পচাৰতে পাৰ হৈ যোৱা যেন লাগে, কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱাই, এই কাৰণে বোধ কৰোঁ মানুহৰ এবছৰ দেৱতাৰ এদিন বুলি কোৱা হয়। পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। তাৰমানে লেখকে কি কি ৰচনা কৰিছে বা কি কি লিখিছে, সেইখিনি বস্তু আমি লিখিব লাগে। যে সময় পাঠটিৰ লেখক হ'ল নীলমণি ফুকন। ককা নীলমণি ফুকন দেৱৰ সাহিত্য কীৰ্তি হ'ল সাহিত্য কলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী। তেখেতৰ আলোচনাৰ আৰু 9 জুন কাকতৰ সম্পাদক আছিল। তেখেতে অসমীয়া সাহিত্য সভাৰ শিভাগৰ অধিৱেশনৰ সভাপতি এখন শুৱনি কৰিছিল। 4-5টা বাক্যত উত্তৰ দিয়া। প্ৰাকৃতিক জগত বুলিলে কি বুজায় বা কাক বুজায়? যে আমাৰ চাৰিওফালে থকা প্ৰাকৃতিক সকলোবোৰ উপাদান, যেনে গছ গছনি, চৰাই চিৰিকটি, পশু পক্ষী, নদ নদী, আকাশ বতাহ, জোন বেলি তৰা, বায়ু পানী মাটি পাহাৰ পৰ্বতে জান জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকে প্ৰাকৃতিক জগত বোলে। তাৰপিছত কি কৈছে? যে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? যে একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সৎপথ শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতনাব্দ ইত্যাদি সময়ৰ ভাগৰ গুৰুতে এনে একোটা স্মৰণীয় ঘটনা আছে। তাৰপিছত 9 নম্বৰ কি কৈছে? লক্ষণাক্ৰান্ত মানে কি? লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণযুক্ত সময়ৰ ভাগবিলাকৰ বিশেষ লক্ষণক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কলিযুগ অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহেদীৰ আগমন ইত্যাদি ঘটনাৱলী একোটা যুগৰ লক্ষণ। ঠিক আছে? তাৰপিছত কি কৈছে? বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত আছিল? যে ঘড়ীৰ আগতে মানুহে কেনেকে
সময়টো জুখিছিল। তো চোৱা, বিজ্ঞান আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো সাধাৰণ উপায়েৰে সময় নিৰূপণৰ কাম চলাইছিল। এঠাইত যাবলৈ হ'লে কিমান সময় লাগিব, ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত কৰিছিল। লগতে বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয় তাক চাই সময় ঠিক কৰিছিল। 5 নম্বৰ কুৱেশ্যনত কি কৈছে, তলৰ প্ৰশ্নবিলাকৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। যে সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণযুক্ত বা লক্ষণক্ৰান্ত। ইয়াৰ অৰ্থ কি, যে কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাক যুগ, কল্প, শতাব্দী, মজলীয়া ভাগবিলাক ঋতু, বছৰ, মাহ, আৰু সৰু ভাগবিলাক হৈছে দিন, ৰাতি, প্ৰহৰ। তাতকৈ সৰু ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। এতিয়া সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণক্ৰান্ত, কাৰণ হিন্দু শাস্ত্ৰমতে 4 যুগত লক্ষণবিলাক নিৰ্ধাৰণ কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুখ্ৰীষ্টৰ ৰাজত্ব, ইছলামৰ মতে শেখ ইমাম মেহেদীৰ আগমন ইত্যাদি ঘটনাই একোটা যুগৰ লক্ষণ। ঠিক আছে, অৰ্থাৎ সময়ৰ সদব্যৱহাৰৰ বা সময়ৰ সদায় বৃত্তাকাৰ গতিত ঘূৰিব লাগিছে কাৰ্য। গতিকে এই বৃত্তৰ বেগ আৰু পৰিধিৰ বেছি কম হয় বাবে সময়ৰ বিভিন্ন বিভাগৰ কল্পনা হয় বা বিভিন্ন বিভাগৰ কল্পনা। এতিয়া চা নেক্সট কি কৈছে, সময়ৰ টিকনিডাল হেনো আগফালে। তো উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা সময় আমাৰ পাঠৰ পৰা তুলি দিয়া হৈছে। ইয়াত লেখকে সময় যে ধৰি ৰাখিব নোৱাৰে তাক ক'ব বিচাৰিছে। যে সময় বুৱতী নৈৰ নিচিনা, ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সময়ৰ টিকনিডাল আগফালে বুলি কোৱাৰ কাৰণ হ'ল যে এবাৰ সময় পাৰ হৈ গুচি গ'লে আমি তাক পিছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰোঁ। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তকৈ 2-3 মিনিট আগে প্ৰস্তুত থাকে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে, সেয়ে আমি সময়তকৈ অলপ আগে আগে চলিব লাগে আৰু কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে। সময়ৰ মূল্য যিজনে বুজি সিয়ে জীৱনত উন্নতি কৰিব পাৰে। মানে আমি সময়ৰ সদব্যৱহাৰটো কৰিবই লাগে। সময়ৰ যোগ কামতহে, ঘড়ীত কাঁইট কেইডালত নহয়। যে উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকন দেৱৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। সময়ৰ মাপকাঠি কামৰ যোগেদি কেনেদৰে নিৰূপণ কৰিব পাৰি সেই প্ৰসংগত উক্ত কথাষাৰ উল্লেখ কৰিছে। বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তে প্ৰকৃত ৰূপে সময় নিৰূপণ কৰা হয়। কৰ্মী লোকসকলে বহুত কাম কৰিও আমনি অনুভৱ নকৰে। ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নাযায় নোপোৱাই যেন লাগে, মানে দিনটোৰ সময় পাৰ নহয়। সময়ৰ সদব্যৱহাৰ কৰিলেহে, এইটো হাৰ নহয়, সময়ৰ সদব্যৱহাৰ কৰিলে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰি। সেয়ে সময়ক অমূল্য ধন বোলা হয়। ইয়াক ঘড়ীৰ কাঁটাৰ লগত তুলনা কৰিবলৈ যোৱাটো ভুল। নেক্সট কি কৈছে, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। যে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় গতিশীল, ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সদব্যৱহাৰ কৰিব লাগে। সময়ৰ সদব্যৱহাৰ কৰিলে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত 20 মাইল যোৱা লৰি মটৰ এখন উপাৰ্জন ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ী এখনৰ সমান হ'ব নোৱাৰে। মানে মটৰ গাড়ীৰ স্পীড বেছি, ই বেছি দূৰলৈকে মাল কঢ়িয়াব পাৰিব, সেয়ে পইচাও বেছি ইনকাম কৰিব পাৰিব। পৰীক্ষাত প্ৰশ্ন কাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিব সময় নোপোৱা ছাত্ৰ এজনৰ নম্বৰ বেছিকে পাব। মানে কিছুমানে ইফালে সিফালে চাই থাকে আৰু কিছুমানে মূৰটো ওপৰে নকৰে, কেৱল লিখিয়ে থাকে। তো যোনে লিখি থাকে সি অবভিয়াছলি নাম্বাৰ বেছি পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ কাৰণ সময় অমূল্য ধন, সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে। এতিয়া 6 নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি, কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ধাৰণ কৰিব পাৰি লিখা। প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয়। যেনে 6 ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেৰেঙা হৈ থকা গছডালৰ কুঁহিপাত ওলালে, কঁঠালৰ মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহ গোজ মেলিলে, ঢাপত কেতেকী গোন্ধালে, একোটা ঋতুৰ সমৃদ্ধি। জীৱ জন্তুৰ আচৰণ সময় নিৰূপণ কৰিব পাৰি। যেনে কেঁকোৰা গাঁতত সোমালে, মাছে কণী পাৰিলে, ভেকুলীয়ে টোত তৰালে, একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা পথাৰত ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে হোৱা দিয়াই পুৱাৰ পোহৰ বাতৰি দিয়ে, বা আমি ক'ব পাৰোঁ কুকুৰাই কি কৰে ৰাতিপুৱা এইটো মাত দিয়ে ন। ফেঁচুৱে বা ফেঁচাই জালি দি টঙিত পাৰই ৰোণ দি জনাই পোহৰ হ'বলৈ ধৰে, আৰু বেছি পৰ নাই
কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰিপাত এৰিবৰ উপক্ৰম হয় বা এৰি দিয়ে। প্ৰাকৃতিক জগতৰ এনেবোৰ গতিবিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি। তাৰপিছত কি কৈছে যে নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰে ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা। যে মানুহ সদায় নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা উচিত। মানুহে কাৰ লগত কেনেকে ব্যৱহাৰ কৰিব লাগে তাক নাজানিলে পিছত বিপদৰ সন্মুখীন হ'ব লগা হয়। আমি নিয়ম মতে চলিব লাগে, সময় কাৰো বাবে ৰৈ নাথাকে। এবাৰ পাৰ হৈ যোৱাৰ সময় পুনৰ ঘূৰি নাহে। গতিকে নিয়ম মতে কামবোৰ কৰিলে পাছত অসুবিধা নহয়। এতিয়া ভাৱ সম্প্ৰসাৰণ কৰিব লাগে, তাৰমানে ভাৱ বহলাই লিখিব লাগে। ইয়াতে কি কৈছে, আইৰো বাৰ্তা গংগাৰো যাত্ৰা। তো চোৱা, ই অসমীয়া সচৰাচৰ ব্যৱহাৰিত এটা প্ৰবচন। ইয়াৰ অৰ্থ কি আমি চাম। উক্ত প্ৰবচন উক্ত প্ৰবচন ফাঁকিয়ে মানুহ এটা কাম কৰিবলৈ গৈ লগতে অনুষংগিক আন এটা কামো সমাধান কৰা কথাকে বুজায়। সাধাৰণ দূৰণিত থকা পুত্ৰলৈ মাকে যিদৰে মৰম বেছিকে মাকলৈকে পুত্ৰৰ সমানে মৰম থাকে, যদি মাক থকা গাঁওখন বা চহৰ গংগাৰ পাৰত অৱস্থিত হয়, মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাৰ স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰে। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামৰ সমাধান কৰা হ'ল। ঠিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়, তেতিয়াই কোৱা হয় আইৰো বাৰ্তা গংগাৰো যাত্ৰা। তো তেনেকৈ আৰু এটা কথা আছে যে যেতিয়া জেলৰ ওচৰত যায় বা কোৰ্টৰ ওচৰত আহিছোঁই যদি, তেতিয়াহ'লে খুৰাকৰ নামত মাটিৰ কেছটো দি যাওঁ। নাইবা হয়তো আহিছোঁ যদি তেতিয়াহ'লে কিবা এটা প্ৰব্লেম আছিল, সেইটো কাৰণে কেছ এটা ফাইল কৰিয়ে যাওঁ। মানে তেনেকুৱা এটা কথা এটা মানুহে কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয়। অসমীয়া ভাষাত ব্যৱহাৰ কৰা এটা প্ৰবচন। উক্ত প্ৰবচন ফাঁকি জৰিয়তে মানুহে দলবদ্ধ শক্তি বা একতাৰ জৰিয়তে অসাধ্য সাধন কৰিব পাৰি তাকে বুজায়। মানে যেতিয়া মানুহ বেছি থাকিব তেতিয়া আমি কি কৰিব পাৰোঁ, যিকোনো অসাধ্য কাম আমি কৰিব পাৰোঁ। এৰাতিৰ ভিতৰত আমি গড় বনাব পাৰোঁ, নাইবা এৰাতিৰ ভিতৰত আমি ৰাস্তা এটা বনাব পাৰোঁ বা পুখুৰী খান্দিব পাৰোঁ, এইটোৱে বুজাইছে। তো কোনো এজনে অকলে কৰিব নোৱাৰা কাম আন 10জন সহায় সহযোগিতা পালে আমি সেই কাম সহজে কৰিব পৰা যায়। অৰ্থাৎ ৰাইজে সামান্য বৰঙণি লগাই আমি সজা মহৎ উদ্দেশ্য সমাধান কৰিব পাৰোঁ, যিটো ব্যক্তিগতভাৱে সম্ভৱ নহয়। ৰাইজৰ লগত মাৰ বান্ধি কাম কৰিলে সকলোৱে কামেই সমাধান কৰিব পাৰি। তাৰপিছত নেক্সট কি কৈছে, সময়ৰ শৰ মাৰিব নেজানিলে শৰপহুৰ মাংস খাবলৈ আশা কৰা মিছা। যে শৰ এবিধ কাৰ, মানে এই ধনুকাৰ যিটো আছে সেইটোত। ইয়াক ধনুত গুণ লগাই জীৱ জন্তুক নিধন কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়। মানে আগতে ব্যৱহাৰ কৰা হৈছিল, এতিয়া ব্যৱহাৰ কৰা নহয় যেনিবা। শৰপহু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পহু, যে ইয়াত পহুৰ মাংস খাবলৈ বৰ সোৱাদ। সেয়ে সোৱাদ লগা অৰ্থাৎ ভাল কাম এটা কৰিবলৈ বা ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব লাগিব, অৰ্থাৎ সময়ৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে আমি কি হ'ম, আমি উপকৃত হ'ম, প্ৰয়োগ কৰা হৈছে বা এই বাক্যটো প্ৰয়োগ কৰা হৈছে। তেতিয়াহ'লে আমি কি ক'বা, অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰে কথাটো ক'বলৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে। 9 নম্বৰ কি আছে, সন্ধি ভাঙা। শক যোগ অব্দ শকাব্দ, খ্ৰীষ্ট যোগ অব্দ খ্ৰীষ্টাব্দ, শংকৰ যোগ অব্দ শংকৰাব্দ, চৈতন্য যোগ অব্দ চৈতনাব্দ, লক্ষণ যোগ আক্ৰান্ত লক্ষাক্ৰান্ত, কল্প যোগ অন্তৰ কল্পনান্তৰ, কৰ যোগ আয়ত্ত কৰায়ত্ত, মন যোগ তাপ মনস্তাপ। ঠিক আছে। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 3 কি কৈছে, পাঠটি থকা কেইখনমান জুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা। যেনে দিন ৰাতি। দেউতাকে ল'ৰা ছোৱালী কেইটামানৰ ভৱিষ্যতৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে বা কষ্ট কৰিছে। কাৰ্যকলাপ, তাৰ কাৰ্যকলাপবোৰ বৰ আচহুৱা বা তাৰ কাৰ্যকলাপবোৰ বৰ ধুনীয়া। ঢাৰি বাতি, ৰাতিপুৱা সোনকালে ঢাৰি বাতি দি পঢ়া শুনা কৰিব লাগে। যন্ত্ৰপাতি, আজিকালি বেছিভাগ কামেই যন্ত্ৰপাতিত ব্যৱহাৰ কৰা হয়। নাযায় নোপোৱাই, বিপদৰ দিনবোৰ নাযায় নোপোৱাই যেন লাগে। মানে যিদিনা চাবা তোমাৰ বেমাৰ হৈছে সেইদিনা চাবা ৰাতিটো নোপোৱাই, বা ৰাতিটো পটককৈ মানে সেইদিনা কি হয়, ৰাতিপুৱা নহয়। দেশ বিদেশ, ঘৰতে বহি আজিকালি দেশ বিদেশৰ বা বাৰ্তা পোৱা যায় বা বাতৰি পোৱা যায়। এতিয়া নেক্সট কৈছে 11 নম্বৰত, সময়ৰ সৎ ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা ইয়াক জনাই তুমি তোমাৰ আইতাৰলৈ এখন চিঠি লিখা। তো কেনেকৈ লিখিবা, প্ৰথমে লিখিবা, শ্ৰদ্ধাৰ আইতা, সাদৰ প্ৰণাম জনালো। আশা কৰোঁ আপুনি সুস্থ আৰু ভালেই আছে, ময়ো ইয়াত ভালেই আছোঁ। অ'কে, আজি আপোনালৈ এখন চিঠি লিখিছোঁ সময়ৰ সদ্ব্যৱহাৰৰ বিষয়ে জনাবলৈ। আইতা, আপুনি সৰুৰে পৰা মোক সময়ৰ মূল্য বুজাই আহিছে। আপোনাৰ উপদেশ মানি মই প্ৰতিদিনে এটা নিয়মীয়া সময়সূচী অনুসৰণ কৰোঁ। পুৱা সোনকালে উঠি পঢ়া শুনা কৰোঁ, বিদ্যালয়ৰ কাম সময়মতে সম্পূৰ্ণ কৰোঁ আৰু খেল ধেমালিৰ বাবে কিছু সময় ৰাখোঁ। মোবাইল বা টেলিভিশ্যন অযথা সময় নষ্ট নকৰোঁ। বা তোমালোকে এইটো কাটি দিব পাৰা, মোবাইলটো তোমালোকৰ তাত নাই। সময়ৰ সদ্ব্যৱহাৰৰ ফলত মোৰ পঢ়া শুনাটো যথেষ্ট উন্নতি হৈছে। পৰীক্ষাৰ ভাল ফলাফল লাভ কৰিছোঁ আৰু শিক্ষাক
সকলোৰে প্ৰশংসাও পাইছোঁ। লগতে বিভিন্ন সহপাঠীৰ পাঠ্যক্ৰমীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগো লাভ কৰিছোঁ। সময়ৰ সঠিক ব্যৱস্থাপনাই মোক শৃংখলাবদ্ধ আৰু দায়িত্বশীল হোৱাত সহায় কৰিছে। আপোনাৰ আশীৰ্বাদ আৰু উপদেশে মোক সদায় অনুপ্ৰেৰিত কৰি আহিছে। আগলৈ সময় সঠিক ব্যৱহাৰ কৰি জীৱনত সফল হোৱাটো চেষ্টা কৰিম। ইয়াতে চিঠিখন সামৰিলোঁ। ঘৰৰ সকলোকে মোৰ মৰম আৰু শুভেচ্ছা জনাব। ইতি তোমাৰ মৰমৰ নাতি, নিজৰ নামটো ধুনীয়াকৈ লিখিবা। তোমালোকে এটা কাম কৰিবা, কমেণ্ট কৰি মোক জনাবা তোমালোকে ভিডিঅ'টো কোনে ক'ৰ পৰা চাই আছা। ঠিক আছে, নিশ্চয় কমেণ্ট কৰি জনাবা। এতিয়া চাম আমি কেইটামান অতিৰিক্ত প্ৰশ্ন। তো চোৱা, সময় পাঠটিৰ লেখক কোন? সময় পাঠটিৰ লেখক হৈছে নীলমণি ফুকন। তাৰপিছত কি আছে, নীলমণি ফুকনৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? যে 1880 চনত ডিব্ৰুগড় জিলাত হৈছিল। নীলমণি ফুকনৰ পিতৃৰ নাম কি আছিল? লম্বোদৰ খাৰঘৰীয়া ফুকন। নীলমণি ফুকনৰ দুটিমান সাহিত্য কীৰ্তিৰ উল্লেখ কৰা, যে চিন্তামণি, মানসী। নীলমণি ফুকনৰ কোন দুখন কাকতৰ সম্পাদক আছিল? আলোচনী আৰু নজুন। নীলমণি ফুকন অসম সাহিত্য সভাৰ কোনখন অধিৱেশন সভাপতি আছিল? শিৱসাগৰ অধিৱেশনত। সময় পাঠটোৰ কেন্দ্ৰীয় বিষয়টো কি? সময়ানুৱৰ্তী। সময়ৰ মূল্যায়ন কিহৰ জৰিয়তে কৰিব পাৰি? কৰ্মৰ জৰিয়তে। কল্প মানে কি? যে হিন্দু শাস্ত্ৰৰ মতে ব্ৰহ্মৰ এদিন এৰাতি, এই কালৰ দৈৰ্ঘ্যক 1000 যুগ বা 432 কোটি বছৰ বুলি কোৱা হয়। বাহাতল শব্দৰ অৰ্থ কি? যে বিশৃংখলা বা অশান্তি ঠাই বা অৱস্থা। যুগ মানে কি? কালৰ এটা ভাগ। যুগ বুলিলে সত্য, ক্ৰেতা, ধাপৰ কলি, এই চাৰিটা প্ৰধানকৈ বুজায়। সময় কিহৰ লগত তুলনা কৰিব পাৰি? নৈৰ সোঁতৰ লগত। মানে সময় কেতিয়াও ঘূৰি নাহে, নৈৰ সোঁত যেনেকৈ ঘূৰি নাহে তেনেকুৱা। বসন্ত ঋতুৰ আগমন কিহৰ জৰিয়তে ধৰিব পাৰি? গছৰ ডালত কুঁহিপাত ওলালে। বেলিঘড়ী বুলি ক'লে কিহক বুজায়? বেলি ফুলক বুজায়। বেলি ফুলক বেলিঘড়ী বুলি কিয় কোৱা হয়? ই সূৰ্যৰ লগে লগে ঘূৰাৰ বাবে বেলিঘৰ বুলি কোৱা হয়। পাঠটিত লেখকে গধূলি হোৱা সময়খিনি কিহৰ জৰিয়তে বুজাইছে? গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে পাঠটিত লেখকে গধূলি হোৱা বুলি উল্লেখ কৰিছে। আগতে মানুহে কিদৰে সময় নিৰূপণ কৰি কাম চলাইছিল বুলি পাঠটিত উল্লেখ আছে? আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল বুলি জনাইছে। সময়ৰ প্ৰাকৃতিক যন্ত্ৰপাতি কি? কৰ্ম। কৰ্মৰ মাজেৰে সময়ৰ গতি ধৰিব পাৰি। উক্তিটো শুদ্ধ নে? শুদ্ধ। মানুহৰ এবছৰ দেৱতাৰ এদিন বুলি কোৱা হয়। কথাষাৰ শুদ্ধ নে? শুদ্ধ। এইটো পাঠত কোৱা হৈছে। ব্ৰহ্মৰ এদিন আৰু এৰাতি মানুহৰ কিমান সময়? 1000 যুগ বা 1 কল্প বুলি কোৱা হৈছে। সময়ৰ সদব্যৱহাৰ কেনেকৈ কৰা হয়? সময়মতে কাম শৃংখলাবদ্ধভাৱে বা সময়মতে কৰাটোৱে সময়ৰ সদব্যৱহাৰ বুলি কোৱা হয়। সময়ৰ মূল্যধন অমূল্য ধন বুলি কথাষাৰ সঁচা নে? সঁচা। ঘড়ী কাঁইট কেইডালৰ সময়ৰ জোখ আছে নেকি? ঘড়ী কাঁইট কেইডালত সময়ৰ জোখ আছেনে? আছে নেকি? নাই। সময়ৰ জোখ ক'ত থাকে? কামতহে থাকে। সময় অমূল্য সম্পদৰ বা সময় অমূল্য ধন, যাক আমি কিনিব নোৱাৰোঁ। নীলমণি ফুকনৰ মৃত্যু কেতিয়া হৈছিল? 1978 চনত। নীলমণি ফুকনৰ গদ্যৰ বৈশিষ্ট্য এটা উল্লেখ কৰা, যে চুটি চুটি বাক্য গাঁথনি, স্পষ্টভাৱে বহুল বৰ্জিত পোনপটীয় ভাষা আৰু প্ৰতিপাদ্য বিষয়ৰ সমৰ্থনত উদাহৰণ উত্থাপন লেখকৰ গদ্যৰ অন্যতম বিশেষত্ব। সময় কি গতিত ঘূৰে? বৃত্তাকাৰ গতিত ঘূৰে। কল্পনা শব্দৰ অৰ্থ কি? কল্পান্তৰ শব্দৰ অৰ্থ কি? যে এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিৱৰ্তন কৰা। ঠিক আছে, তো আমি এইটো ভিডিঅ'ত কি কৰিছোঁ? চেপ্টাৰ নাম্বাৰ 7ৰ গোটেইখিনি আমি প্ৰশ্ন আলোচনা কৰিছোঁ, লগতে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিছোঁ। আশা কৰোঁ তোমালোকে গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পালা। তো কমেণ্ট কৰি জনাবা কিবা সমস্যা হ'লে, আৰু তুমি ক'ৰ পৰা ভিডিঅ'টো চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।